বিজেপি আৰু আৰএছএছৰ হিন্দু মুছলমানৰ ৰাজনীতিত উঠা বহা কৰে তেওঁ কেতিয়াও জাতিৰ কাৰণে ভাল কাম কৰা মানুহ হ'ব নোৱাৰে। কিন্তু শিৱসাগৰৰ মানুহে বুজি উঠিছে যে সেইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব। শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদি নিয়ে। আমাৰ শিৱসাগৰৰ দল সংগঠনক পিটিম বুলি কৈছে, তাক কাণত ধৰাই থলে শান্তি সম্প্ৰীতি ঘূৰি আহিব। ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলন দিয়া জনগণে। শিৱসাগৰত শেহতীয়াকৈ দেখা গৈছে যে এটা সংঘৰ্ষমূলক এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে। আৰু সেই গোটেই বাতাবৰণটো শিৱসাগৰৰ মানুহে বুজি উঠিছে যে সেইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যি আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে। শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই। মানুহবিলাক বিবেচক, মানুহবিলাক সংস্কৃতিবান, মানুহবিলাকে চিন্তা কৰি কাম কৰে। সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে, তেওঁ মুছলমানেই হওক, তেওঁ হিন্দুৱে হওক। আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক। মই ইতিমধ্যে ডিজিপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়া, প্ৰশাসনৰ ছত্ৰছায়া যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে, যি ঘৃণাৰ বিষবাষ্প বিয়পাব খুজিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। মই স্পষ্টভাৱে পুলিচ প্ৰশাসন, ৰাজনৈতিক প্ৰশাসন সকলোকে এই কথা স্পষ্টভাৱে জনাই দিছোঁ। আৰু সেইকাৰণে মই এই মুহূৰ্তত প্ৰত্যেকজন শিৱসাগৰীয়ান মানুহক, শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে কেতিয়াও উত্তেজিত নহ'ব আৰু কোনো মানুহৰ সাম্প্ৰদায়িক কথাত আপোনালোকে কেতিয়াও উত্তেজিত নকৰিব। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, জৈন হওক, এই আটাইকেইটা জনগোষ্ঠী, আনকি শিখ জনগোষ্ঠীৰ মানুহো, শিখ সম্প্ৰদায়ৰ মানুহো আমাৰ তাত আছে। গতিকে কোনো পধ্যে যাতে এই জনগোষ্ঠী বা ধৰ্ম সম্প্ৰদায়বিলাকৰ মাজত সংঘাত হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন শিৱসাগৰৰ সচেতন নাগৰিকে আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰত ঘটি থকা ঘটনাবিলাকক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ। এই কামবিলাক যে চৰকাৰৰ ছত্ৰছায়াতে সংঘৰ্ষমূলক পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে, সেই কথাটো আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ। আৰু এই সময়ত প্ৰশাসনক সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ এই কাম নকৰিবৰ কাৰণে। আৰু লগতে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যাতে কোনো পধ্যে কোনো চেঙেলীয়া লোৱাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই কোনো সংগঠনৰ কথা ক'ব খোজা নাই, কিন্তু যি মানুহে বিজেপি আৰু আৰএছএছৰ হিন্দু মুছলমানৰ ৰাজনীতিত উঠা বহা কৰে তেওঁ কেতিয়াও জাতিৰ কাৰণে ভাল কাম কৰা মানুহ হ'ব নোৱাৰে। যি মানুহে, মই কোনো সংগঠনৰ নাম ল'ব খোজা নাই, কিন্তু যিবিলাক মানুহে চৰকাৰৰ কথা মতে উঠা বহা কৰে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত
জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে পৃষ্ঠভূমি তৈয়াৰ কৰে তেওঁলোক সঁচাকৈ জাতীয় শত্ৰু গতিকে মই প্ৰত্যেকজন শিৱসাগৰৰ ৰাইজক কোনো ধৰণৰ উত্তেজিত বক্তব্যত উত্তেজিত আৰু আৱেগিক নহবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ আৰু হিন্দু মুছলমান সকলো ৰাইজকে ক'ব খুজিছোঁ যে কাৰো কথাত আপোনালোকে কেতিয়াও কোনো পক্ষই কেতিয়াও কোনো উত্তেজনামূলক কাম সংঘাতমূলক কাম সংঘৰ্ষমূলক কাম শিৱসাগৰৰ ঐতিহাসিক আহোম ৰাজত্বৰ সেই শিৱসাগৰৰ অসমীয়া জাতি গঠনৰ সেই পৃষ্ঠভূমি তৈয়াৰ কৰা সেই শিৱসাগৰৰ পৰা যাতে সদায় সম্প্ৰীতিৰ বাতাবৰণহে সৃষ্টি হয় কোনো সংঘৰ্ষ কোনো উগ্ৰ উত্তেজিত সাম্প্ৰদায়িক বক্তব্যই যাতে আমাক প্ৰভাৱিত কৰি সংঘাতলৈ লৈ যাব নোৱাৰে তাৰ কাৰণে মই সকলোকে আহ্বান শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক আৰু এটা কথা স্পষ্ট আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয় আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছোঁ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম আৰু এটা কথা স্পষ্ট শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা কাইলৈ ডেট ঠিক কৰা হ'ব যুঁজলতো আমিও সাজু সেইটো কথা কালিও কোৱা হৈছে আজিও কৈছোঁ আৰু এটা কথা স্পষ্ট শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাৰাখোঁ শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মাৰিবলৈ তাত মানুহ ওলাই আহিছে ধৰ্মীয় শ্লোগান দি এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি মোৰ চিটু বৰুৱাৰ লগত মতবিৰোধ আছে কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় চিটু বৰুৱাৰ পক্ষত মই থিয় দিম আজি কাৰোবাৰ লগত মতবিৰোধ থাকিব পাৰে কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয় আমি একগোট হ'ম আৰু একগোট হ'ব শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব আৰু কোনখিনি হ'ব যিখিনি গণভিত্তি আছে তেওঁলোক একগোট হ'ব কাৰোবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট নিজেই ছেক্ৰেটাৰী সেনেকুৱা সংগঠন নালাগে আমাক গণভিত্তি থকা সংগঠন একলগ হ'ব আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা এই এমুঠিমান মানুহ আছো আমাক এতিয়া মাৰি পেলাব লৈছে আমাক মাৰিছেই অলৰেডিতো মাৰিছে না খিলঞ্জীয়া মানুহক সন্দেহযুক্ত মানুহখিনি মাৰা নাই জানো অসম পুলিচক মাৰি মূৰ ফালি দিছে তাৰপিছত আকৌ ইয়াত ধৰ্ম নিৰপেক্ষতাৰ কথা আহে হিন্দু বাংলাদেশী যেতিয়া আমি বিৰোধ কৰোঁ আমি খুব ভাল জাতীয়তাবাদী মানুহ আমি মুছলমান বাংলাদেশী যেতিয়া বিৰোধ কৰোঁ আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট এই প্ৰশ্নটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পন্সাৰ কৰিছে আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পন্সাৰ কৰিছে সোধক তেখেতে ক'ব নহয় কাক কৰিছে কাক নাই কৰা কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমেই আমি এইটো স্পষ্ট কথা যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই আৰু এটা কথা মই একদম স্পষ্টকৈ কৈ দিওঁ দেই ইয়াত শিৱদৌলৰ বিশালতাই কথা কয় ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয় ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয় ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়া জনগণে নুশুনে বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নুশুনে যাওঁ মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই আৰু এতিয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক কাণত ধৰাই দিয়ক শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব নহ'লে আমি কাণত ধৰালে কথাবোৰ বেয়া হ'ব এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি যিকেইটা বেয়া কাম কৰিছে জাতীয় সংগঠনৰ নেতাক আমাৰ শিৱসাগৰৰ দল সংগঠনক পিটিম বুলি কৈছে তাক কাণত ধৰাই থ'লে শান্তি সম্প্ৰীতি ঘূৰি আহিব আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি হয়নে নহয় স্পষ্টকে টিভিত ওলাই আছে এটা ল'ৰাই
বাংলাদেশী খেদাত বাধা দিছে তাক কাণত ধৰাই থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব খেল শেষ আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে মোৰ সময় নাই মই গুৱাহাটী যাওঁ ধন্যবাদ